নাৰেঙ্গীৰ বন্দা আঞ্চলিক হাইস্কুলত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। শিশুগৃহৰ ছাত্ৰৰ ওপৰত শাৰীৰিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উঠিছে। সামান্য কথাতে ছাত্ৰক মাৰপিট ইষ্টাৰ্ণ শিক্ষক আৰু চকীদাৰৰ বন্দাস্থিত জীৱনালয় শিশুগৃহৰ আৱাসী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক প্ৰহাৰৰ গুৰুতৰ অভিযোগ। ছাত্ৰজনৰ চাৰ্ট শিক্ষকৰ দ্বাৰা ফটাত নতুন চাৰ্ট বিচাৰিছিল ছাত্ৰজনে, যাৰ বাবে ছাত্ৰজনক অফিচ ৰুমলৈ নি প্ৰহাৰ কৰা হয়। পিছত ছাত্ৰজনক অন্য এটা চোলা পিন্ধাই পঠিয়াই দিয়ে শিশুগৃহলৈ। ইণ্টাৰ্ণ শিক্ষক আৰু চকীদাৰ দেবেন ৰংহাঙৰ বিৰুদ্ধে মাৰপিট কৰাৰ অভিযোগ উঠিছে। 19 মেত সংঘটিত ঘটনাৰ পিছত আৰক্ষীৰ কাষ চাপে জীৱনালয় শিশুগৃহৰ বিষয়ববীয়াই। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে তদন্ত অব্যাহত ৰাখিছে। গোচৰ উঠাই ল'বলৈ ইপিনে শিশুগৃহ কৰ্তৃপক্ষক হেঁচা দিয়াৰো অভিযোগ উঠিছে। শিশু কল্যাণ সমিতিয়েও সমগ্ৰ ঘটনাৰ তদন্ত চলাই আছে আৰু অতি শীঘ্ৰেই উচিত তদন্তৰ দাবী উত্থাপন কৰিছে শিশুগৃহৰ কৰ্তৃপক্ষই। আচলতে 19/5/2026 দিনাখন স্কুলত এটা সাধাৰণ কথাৰ বাবে আমাৰ বাচ্চা এটা জীৱনালয় শিশুগৃহৰ বাচ্চা এটাক প্ৰহাৰ কৰে। তো তাতে তাৰ শ্বাৰ্টটো ফালা যায়। তাৰপিছত সি তেনেকৈ কয় মোক শ্বাৰ্ট এটা হেডমাষ্টৰ ছাৰক কৈ পেলাই দিয়ক। তেতিয়া সি টানি পেলাই এনেকৈ আকৌ চুচৰি নিচিনাকৈ লৈ যায় হেডমাষ্টৰ তাত। আৰু তাৰপিছত চকীদাৰে আহে দেবেন ৰহাংদা, তেখেতে আহি পেলাই তেখেতে চবৰ লগতে তেনেকুৱা কৰে। তেওঁ সেনেকৈ আগতেও ৱাৰ্ণিং পাইছে তেওঁ। চ' তেওঁ আহি পেলাই তাক দুটা কোব দিয়ে। তো বিশেষকৈ সেই দুটা কোবৰ এটা কোব তাৰ জইণ্টত পৰে এইখিনি জেগাত। তো সেইটো কাৰণে সি বহুতখিনি দুখ পায়। আৰু যেতিয়া ৰাতি তেনেকৈ সি বিষত থাকে তেতিয়া আমি গম পাওঁ যে এইটো এটা মেটাৰটো ছিৰিয়াছ। তো আমি জনাওঁ, আৰু যিহেতু আমাৰ গোটেই অথৰিটি হৈছে চাইল্ড ৱেলফেয়াৰ কমিটি, তো বা অলকিতা বাইদেউক আমি জনাওঁ। তেখেতে গোটেই কথাখিনি তদন্ত কৰি পেলাই নিজে স্কুলত আহে। আৰু অহাৰ পিছত তেখেতে ওলাই যাবলৈ স্কুলৰ পৰা বাধ্য হৈ যায়, কাৰণ এনেকুৱা এটা পৰিৱেশ তাৰে কৰ্তৃপক্ষই কৰে। আৰু এই সম্পূৰ্ণ সমস্যাটো এনেকুৱা হয় যে চবেই মাৰ খায়, আমি মাৰ খাই ডাঙৰ হৈছোঁ। তো এইটো কোনো ডাঙৰ কথা নহয়, সেইটো আৰু কমপ্লেইন কৰিবলৈ কি দৰকাৰ আছে। কিন্তু কথাটো হৈছে এজন ইণ্টাৰ্ণ, সেই ইণ্টাৰ্ণগৰাকীয়ে 29 তাৰিখে মাৰিছিলে। আজি পৰ্যন্ত যোৱাকালি পৰ্যন্ত তেওঁ ক্লাছ কৰি আছে। দেবেন দাক এতিয়ালৈ কোনো ধৰণৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ নকৰিলে। চ' এইটো হ'ব পাৰে তেওঁলোকৰ চকুত সাধাৰণ কথা, কিন্তু ইটছ এ কেছ অফ চাইল্ড এবিউজ।